অসমৰ লাখ লাখ জনসাধাৰণৰ বাবে এই মুহূৰ্তত এটা আটাইতকৈ ডাঙৰ খবৰ। যদি আপুনি আপোনাৰ পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিত নতুন ঘৰৰ কিস্তিৰ পইচা অপেক্ষা কৰি আছে, তেন্তে চৰকাৰৰ তৰফৰ পৰা আহি পৰিছে কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা। কাৰ কাৰ একাউণ্টলৈ যাব নতুন ঘৰৰ বা কিস্তিৰ টকা, নতুন নিয়ম অনুসৰি কেনেকৈ পৰীক্ষা কৰিব আপোনাৰ নাম, এই সকলোবোৰ গুৰুত্বপূৰ্ণ খবৰ লৈ আজিৰ এই বিশেষ ভিডিঅ'ত মই আপোনালোকৰ বিতংভাৱে জনাই যাম। গতিকে আপোনালোকে এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কাৰণ এটা ভুলৰ বাবে আপোনাৰ হাতৰ পৰা যাব পাৰে চৰকাৰী ঘৰৰ পইচা। গতিকে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। এতিয়ালৈকে যদি ভিডিঅ'ত লাইক এটা কৰা নাই তেতিয়াহ'লে লাইক এটা কৰি ল'ব। চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব, যাতে তেনেকুৱা ইনফৰমেটিভ ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায়। বন্ধুসকল, প্ৰথম খবৰটো হৈছে যে অসম চৰকাৰে চলিত বৰ্ষৰ বাবে PMAYGৰ অধীনত এক বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰিছে। যিসকল হিতাধিকাৰীৰ ঘৰৰ কাম আধৰুৱা হৈ আছিল তেওঁলোকৰ বাবে নতুন পুঁজি মুকলি কৰি দিয়া হৈছে। চৰকাৰী সূত্ৰৰ খবৰ অনুসৰি অহা কেইটামান সপ্তাহৰ ভিতৰত অসমৰ হাজাৰ হাজাৰ হিতাধিকাৰীৰ বেংক একাউণ্টলৈ জিঅ' টেকিং প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই DVD প্ৰক্ৰিয়াৰে ধন পঠোৱা হ'ব। চৰকাৰৰ মুখ্য উদ্দেশ্য হৈছে এই বছৰৰ ভিতৰত এটাও যোগ্য পৰিয়াল যেন পকা ঘৰৰ পৰা বঞ্চিত হৈ নাথাকে। এতিয়া আহো আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোলৈ, জিঅ' টেকিং আৰু নতুন ভেৰিফিকেশ্যন। আপোনালোকে মন কৰিব যে চৰকাৰে এতিয়া নিয়ম বহুত বেছি কঠোৰ কৰিছে। আপোনাৰ ঘৰৰ প্ৰথম বা দ্বিতীয় বা তৃতীয় কিস্তিৰ পইচা তেতিয়াহে পাব যেতিয়া চৰকাৰী বিষয়াই আহি আপোনাৰ ঘৰৰ লাইভ ফটো মাৰিব বা লাইভ আপোনাৰ ঘৰৰ ফটো ল'ব। যদি কোনোবাই পুৰণি ঘৰৰ বা আন কাৰোবাৰ ঘৰ দেখুৱাই পইচা ল'বলৈ চেষ্টা কৰে তেন্তে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব, লগতে লিষ্টৰ পৰা নাম চিধাই কাটি দিয়া হ'ব। গতিকে আপোনাৰ ঘৰৰ কাম কিমান দূৰ আগবাঢ়িছে সেই অনুসৰি চৰকাৰী ঘৰৰ অফিচিয়েল এপৰ পৰা ফটো আপলোড কৰাটো জৰুৰী। বহুতে আমাক কমেণ্ট কৰে যে আমাৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আহিছে কিন্তু পইচা অহা নাই, ইয়াৰ কাৰণটো কি? আপোনালোকক জনাও যে ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণটো আজি চৰকাৰে স্পষ্ট কৰি দিছে। আপোনাৰ বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ থাকিব লাগিব আৰু একাউণ্টটো সক্ৰিয় হৈ থাকিব লাগিব, যিহেতু পইচা এতিয়া পোনপটীয়াকৈ ডিজিটেলি আহে। গতিকে যদি আপোনাৰ KYC আপডেট নাই তেন্তে আপোনাৰ পইচা আবদ্ধ হৈ পৰিব পাৰে। গতিকে আজিয়েই আপোনাৰ ওচৰৰ বেংকলৈ যাওক আৰু চৰকাৰী ঘৰৰ পইচা পোৱাৰ বাবে একাউণ্টটো ঠিক কৰি লওক। যিহেতু চৰকাৰী ঘৰৰ টকা DVD লিংকত দিয়া হয়, গতিকে আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক হোৱা বাধ্যতামূলক। গতিকে এতিয়ালৈকে যদি আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক নাই তেতিয়াহ'লে আপুনি আজিয়েই কৰি লওক। যদি আপুনি ঘৰৰ লিষ্টখন চাব বিচাৰিছে তেতিয়াহ'লে আপুনি আপোনাৰ ঘৰতে বহি নিজৰ মোবাইলৰ জৰিয়তে নতুন লিষ্টখন চাব পাৰিব। আপোনাৰ মোবাইলৰ জৰিয়তে নতুন লিষ্টখন কেনেকৈ চাব সেয়া স্ক্ৰীণত চাই লওক। প্ৰথমতে আপুনি PMAYGৰ অফিচিয়েল ৱেবছাইটত যাব, তাৰপিছত আৱাজ ছফ্টত ক্লিক কৰিব, তাৰপিছত ৰিপৰ্টত ক্লিক কৰিব। তাত আপুনি আপোনাৰ ৰাজ্য, জিলা, ব্লক আৰু গাঁও পঞ্চায়তখন নিৰ্বাচন কৰিব। নিৰ্বাচন কৰিলে গোটেই নতুন তালিকাখন ওলাই পৰিব। ইয়াত আপুনি দেখিবলৈ পাব কাৰ কাৰ ঘৰৰ লিষ্টত নাম সোমাইছে, কাৰ কাৰ ঘৰৰ পইচা মুকলি হৈছে আৰু কাৰ নাম অন্তৰ্ভুক্ত হৈছে নতুনকৈ। সম্পূৰ্ণ আপোনালোকে চাব পাৰিব। আপোনালোকে এই নিয়মত আপোনাৰ নতুন চৰকাৰী ঘৰৰ লিষ্টখন চাব পাৰিব। বন্ধুসকল, চৰকাৰৰ এই নতুন নিয়ম আৰু আপডেটসমূহ লৈ আপোনাৰ মতামত কি জনাব? আপুনি ঘৰৰ পইচা পাইছে নে নাই তলত কমেণ্ট বক্সত জনাব। যদি কাৰোবাৰ নাম লিষ্টত নাই অহা বা কিবা সমস্যা হৈছে তেন্তে কমেণ্ট কৰিব। আমি পৰৱৰ্তী ভিডিঅ'ত তাৰ সমাধান লৈ আনিবলৈ চেষ্টা কৰিম। যদি আপুনি এই খবৰটো উপকাৰী বুলি ভাবে তেতিয়াহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি সদায় তেনেকুৱা নতুন আৰু সঁচা খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আপোনালোকৰ দিনটো শুভ হওক। থেংক ইউ ছ' মাচ। জয় হিন্দ।